ডাঙৰীয়া তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাৰ কাৰণে আহ্বান জনাইছোঁ। সম্বোধনা জনাৰ কাৰণে মই আহ্বান জনালোঁ। ধন্যবাদ থাকিল। ধন্যবাদ। আজি আমাৰ ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু আমাৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়ো ডাঙৰীয়াৰ ২৩য় মৃত্যু দিৱস। তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি উপস্থিত আছিলোঁ। আজি সঁচাকৈ আমি তেখেতৰ এই মৃত্যু বাৰ্ষিকীত তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ পুৰণি যি কৰ্মৰাজি সেই কৰ্মৰাজিৰে আমাৰ যি গোৰেশ্বৰ অঞ্চলটো চহকী হৈ আছে সেইখিনি পুৰণি স্মৃতি খুব আমনি কৰিছে। তেখেতক লগ পোৱা দিনৰ তেখেতে যিখিনি উপদেশ দিছিল যে আমি ব্যক্তি স্বাৰ্থতকৈ সমাজৰ হকে কাম কৰিব লাগিব, সেইখিনি কথাকে খুব মোৰ মনত পৰিছে। তেখেতক কায়িকভাৱে ২-৩বাৰ লগ পাইছিলোঁ। তেখেতে সেই লগ পোৱাৰ তেখেতৰ কথোপকথনৰ মাজত সেইখিনিয়ে কৈছিল কি আমি ব্যক্তি স্বাৰ্থতকৈ সমাজৰ হকে চিন্তা কৰিলেহে আমি এই বৃহত্তৰ গোৰেশ্বৰ অঞ্চলটোক আগুৱাই লৈ যাব পাৰিম। আৰু এটা কথা বিশ্বাস কৰোঁ যে গোৰেশ্বৰ ইতিহাস লুটিয়াই চালে বা গোৰেশ্বৰ বুৰঞ্জীৰ পাতত আমাৰ প্ৰয়াত থানেশ্বৰ বড়ো ডাঙৰীয়াৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ ইতিমধ্যে হৈ আছে। আৰু এতিয়ালৈকে যিমান উন্নয়নমূলক কাম হৈছে বৃহত্তৰ গোৰেশ্বৰ অঞ্চলটোত তাৰ ৭০ পৰা ৮০% কামেই থানেশ্বৰ বড়ো ডাঙৰীয়াৰ কাৰ্যকালত হৈছে বুলি আমি সকলোৱে জানো। আৰু অনাগত দিনতো আমাৰ এই গুৰমু অঞ্চলটোক লৈ আমি পৰিকল্পনা কৰিম। আৰু মই ইতিমধ্যেই কৈছোঁ এটা আমি স্বাস্থ্য শিবিৰ এটা আয়োজন কৰিম এই গুৰমু থানচালিতেই। আৰু তেখেতৰ যি অনুপ্ৰেৰণা তেখেতৰ অনুপ্ৰেৰণাতেই অনুপ্ৰাণিত হৈ আমি সমাজৰ হকে চিন্তা কৰিব লাগিব। আৰু অনাগত দিনত এই বৃহত্তৰ গোৰেশ্বৰ অঞ্চলটোক আগুৱাই লৈ যাব লাগিব গীত মাত ভাষা সংস্কৃতি শিক্ষা সকলো দিশতেই। আৰু বৃহত্তৰ গোৰেশ্বৰ অঞ্চলটোক জাতি ভাষা বৰ্ণ নিৰ্বিশেষে এক সমন্বয় এনাজৰী আৰু থানেশ্বৰ বড়ো ডাঙৰীয়াই সেই এনাজৰীকেই বান্ধি ৰাখি আজি আমাক তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ কৰ্মৰাজিৰে আমাক অনুপ্ৰাণিত কৰি থৈ গ'ল। সেয়েহে আকৌ এবাৰ তেখেতৰ এই দ্বিতীয় মৃত্যুবাৰ্ষিকী অনুষ্ঠানত তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মসদ্গতি কামনা কৰিছোঁ। ধন্যবাদ। অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰাজহ বিভাগৰ মন্ত্ৰী প্ৰয়াত থানেশ্বৰ বড়োদেৱৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী। তেখেতৰ নিজা জন্মস্থান গুৰমুত এই জগন্নাথ মন্দিৰটো তেখেতে নিজেই মানে প্ৰতিষ্ঠা কৰিছিল, তেখেত প্ৰতিষ্ঠাপক। গতিকে তেখেতৰ আজি ৰাজহুৱাভাৱে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আমি বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ গুৱাহাটী মেডিকেল কলেজৰ সহ অধ্যাপক শ্ৰদ্ধা নয়নমণি শৰ্মা ডাঙৰীয়া, লগতে কেন্দ্ৰীয় সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মুকুট প্ৰসাদ ডাঙৰীয়াকে আদি কৰি অঞ্চলৰ গণ্যমান্য শিক্ষাগুৰুসকলক মাতি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে স্মৃতিচাৰণ সভা আমি আৰম্ভ কৰোঁ। গতিকে আজিৰ কাৰ্যসূচী এইখিনি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।